কালি নে পৰহি মোক ৰিপুন বৰা ডাঙৰীয়াই ফোন কৰি স্পষ্টকৈ কৈছে যে ক'তা আমি চেয়াৰমান আৰু হেৰিয়াৰটো মানি ল'লোঁ এনেকৈ কৈছে কি কয় আপোনাৰ দুইজন বিধায়কৰ কথাটো আমি মানি লৈছোঁ গতিকে মই আপোনালোকক স্পষ্টকৈ জনাইছোঁ যে আমাৰ দলে আজি যি সিদ্ধান্ত ল'ব 4টা বজাৰ পাছত আপোনালোকক মই জনাই দিম কালি নে পৰহি মোক ৰিপুন বৰা ডাঙৰীয়াই ফোন কৰি স্পষ্টকৈ কৈছে যে ক'তা আমি চেয়াৰমান আৰু হেৰিয়াৰটো মানি ল'লোঁ এনেকৈ কৈছে কি কয় আপোনাৰ দুইজন বিধায়কৰ কথাটো আমি মানি লৈছোঁ গতিকে মই আপোনালোকক স্পষ্টকৈ জনাইছোঁ যে আমাৰ দলে আজি যি সিদ্ধান্ত ল'ব 4টা বজাৰ পাছত আপোনালোকক মই জনাই দিম কালি নে পৰহি মোক ৰিপুন বৰা ডাঙৰীয়াই ফোন কৰি স্পষ্টকৈ কৈছে যে ক'তা আমি চেয়াৰমান আৰু হেৰিয়াৰটো মানি ল'লোঁ এনেকৈ কৈছে কি কয় আপোনাৰ দুইজন বিধায়কৰ কথাটো আমি মানি লৈছোঁ গতিকে মই আপোনালোকক স্পষ্টকৈ জনাইছোঁ যে আমাৰ দলে আজি যি সিদ্ধান্ত ল'ব 4টা বজাৰ পাছত আপোনালোকক মই জনাই দিম কালি নে পৰহি মোক ৰিপুন বৰা ডাঙৰীয়াই ফোন কৰি স্পষ্টকৈ কৈছে যে ক'তা আমি চেয়াৰমান আৰু হেৰিয়াৰটো মানি ল'লোঁ এনেকৈ কৈছে কি কয় আপোনাৰ দুইজন বিধায়কৰ কথাটো আমি মানি লৈছোঁ গতিকে মই আপোনালোকক স্পষ্টকৈ জনাইছোঁ যে আমাৰ দলে আজি যি সিদ্ধান্ত ল'ব 4টা বজাৰ পাছত আপোনালোকক মই জনাই দিম কালি নে পৰহি মোক ৰিপুন বৰা ডাঙৰীয়াই ফোন কৰি স্পষ্টকৈ কৈছে যে ক'তা আমি চেয়াৰমান আৰু হেৰিয়াৰটো মানি ল'লোঁ এনেকৈ কৈছে কি কয় আপোনাৰ দুইজন বিধায়কৰ কথাটো আমি মানি লৈছোঁ গতিকে মই আপোনালোকক স্পষ্টকৈ জনাইছোঁ যে আমাৰ দলে আজি যি সিদ্ধান্ত ল'ব 4টা বজাৰ পাছত আপোনালোকক মই জনাই দিম কালি নে পৰহি মোক ৰিপুন বৰা ডাঙৰীয়াই ফোন কৰি স্পষ্টকৈ কৈছে যে ক'তা আমি চেয়াৰমান আৰু হেৰিয়াৰটো মানি ল'লোঁ এনেকৈ কৈছে কি কয় আপোনাৰ দুইজন বিধায়কৰ কথাটো আমি মানি লৈছোঁ গতিকে মই আপোনালোকক স্পষ্টকৈ জনাইছোঁ যে আমাৰ দলে আজি যি সিদ্ধান্ত ল'ব 4টা বজাৰ পাছত আপোনালোকক মই জনাই দিম কালি নে পৰহি মোক ৰিপুন বৰা ডাঙৰীয়াই ফোন কৰি স্পষ্টকৈ কৈছে যে ক'তা আমি চেয়াৰমান আৰু হেৰিয়াৰটো মানি ল'লোঁ এনেকৈ কৈছে কি কয় আপোনাৰ দুইজন বিধায়কৰ কথাটো আমি মানি লৈছোঁ গতিকে মই আপোনালোকক স্পষ্টকৈ জনাইছোঁ যে আমাৰ দলে আজি যি সিদ্ধান্ত ল'ব 4টা বজাৰ পাছত আপোনালোকক মই জনাই দিম কালি নে পৰহি মোক ৰিপুন বৰা ডাঙৰীয়াই ফোন কৰি স্পষ্টকৈ কৈছে যে ক'তা আমি চেয়াৰমান আৰু হেৰিয়াৰটো মানি ল'লোঁ এনেকৈ কৈছে কি কয় আপোনাৰ দুইজন বিধায়কৰ কথাটো আমি মানি লৈছোঁ গতিকে মই আপোনালোকক স্পষ্টকৈ জনাইছোঁ যে আমাৰ দলে আজি যি সিদ্ধান্ত ল'ব 4টা বজাৰ পাছত আপোনালোকক মই জনাই দিম